লাহৰীঘাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ লগতে লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় এই ড্ৰাগছ সৰবৰাহকাৰীটো লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত অমৰাগুৰিত অভিযান চলাই ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰীটোক ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো অমৰাগুৰি গাঁৱৰ আনচাৰী আলম বুলি জানিব পৰা গৈছে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি 44টা কণ্টেইনাৰ লগতে ৭৪টাৰ খালী কণ্টেইনাৰ আৰু মোবাইল এটা জব্দ কৰে আৰক্ষীয়ে উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী আনচাৰী আলমে দীৰ্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ